নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ছমাৰ পৰ্টেলৰ যি কলেজ চিলেকশ্যন বা ছাবজেক্ট চিলেকশ্যন আছিলে সেই প্ৰচেছক লৈ নটিফিকেশ্যন আউট হৈছে যে কেতিয়া আপোনালোকে কলেজ চিলেকশ্যন বা ছাবজেক্ট চিলেকশ্যন কৰিব পাৰিব বা কিদৰে কৰা হ'ব। নন CUT কাৰণে কেতিয়া বা CUT কাৰণে কেতিয়া সেই বিষয় লৈ নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু কেতিয়াৰ পৰা আপোনালোকে কলেজ বা ছাবজেক্ট চিলেকশ্যন কৰিব পাৰিব সেই বিষয়ে জনাইছে। সকলো তথ্য মই আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি জনাই দিম প্ৰথমৰ পৰা শেষলৈকে। ইয়াত আপোনালোকে চাব টাইমলাইনখিনি উল্লেখ কৰিছে যে আপোনালোকৰ প্ৰথম নন CUT কাৰণে যিসকল নন CUT মানে হৈছে যিসকলৰ AHSৰ পাৰ্চেণ্টেজৰ ওপৰত ভিত্তি কৰি এডমিশ্যন দিয়া হ'ব, সেইটো কোৱা হয় নন CUT। আৰু এটা আছে CUT, অৰ্থাৎ কমন ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ টেষ্টৰ যিসকল দিছিলে বা দিব তেওঁলোকৰ কাৰণে এটা প্ৰচেছ আছে, সেইটো হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট বা CUET। যিসকলে দিছিলে তেওঁলোকৰ যোগেদি এটা এডমিশ্যন হয়। এটা হৈছে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰি দিয়া হয়। হায়াৰ ছেকেণ্ডেৰী মাৰ্কছৰ ওপৰত ভিত্তি কৰা যিটো এডমিশ্যন প্ৰচেছ সেইটো আপোনালোকৰ 11 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। প্ৰথমে আপোনালোকৰ এতিয়া কি কৰি থোৱা হৈছিলে, যোৱা মানে 11 এপ্ৰিলৰ পৰা আপোনালোকৰ কি কৰা হৈছিলে, আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন আছিলে ছমাৰ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন, সেই ৰেজিষ্ট্ৰেশ্যন আছিলে, অৰ্থাৎ আপোনালোকৰ প্ৰফাইল ক্ৰিয়েশ্যন কৰা বা তেনেকৈ যিখিনি বেছিক ডিটেইলছ আছে সেইখিনি আপোনালোকক কৰিবলৈ দিছিলে। যদি সেই সময়ত কৰা নাছিলে 11 এপ্ৰিলৰ পৰা যি অনলাইন চলিছিলে তাত যদি আপোনালোকে কৰা নাছিলে, এতিয়াও আপোনালোকে কৰিব পাৰিব। এতিয়া কৰি ডাইৰেক্ট আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ডাইৰেক্ট প্ৰগ্ৰেম চিলেকশ্যনো কৰিব পাৰিব, কোনো অসুবিধা নাই বা তেতিয়া আপুনি নকৰিলেও কোনো প্ৰব্লেম নাছিলে, এতিয়াও আপোনালোকে কৰিব পাৰিব। 12 পৰা 22 মে'ৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰ ৰেজিষ্ট্ৰেশ্যন কৰি প্ৰগ্ৰেম চিলেকশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখিছে, যিসকলে কৰি ৰাখিছে তেওঁলোকে প্ৰগ্ৰেম চিলেকশ্যন কৰিব। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যনো কৰিব লাগিব, লগতে প্ৰগ্ৰেম চিলেকশ্যনো কৰিব পাৰিব, একেলগে কৰিব পাৰিব, কোনো অসুবিধা নাই। গতিকে আপোনালোকৰ 12 তাৰিখৰ পৰা 22 মে'লৈকে অৰ্থাৎ 10 দিন সময় দিছে। এই 10 দিনত আপোনালোকে কলেজ আৰু প্ৰগ্ৰেম চিলেকশ্যন কৰিব লাগিব। তাৰপিছত 23 পৰা 25 মে'ৰ ভিতৰত আপোনালোকৰ যদি কিবা ভুল হয়, সাধাৰণতে ভুল নকৰিব, সেইদিনৰ ভিতৰত যদি আপোনাৰ কিবা ভুল হৈছিলে বা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যদি ভুল হৈছিলে বা প্ৰগ্ৰেম চিলেকশ্যন কৰোঁতে যদি কিবা ভুল হৈছিলে, সেইখিনি শুধৰণি কৰিবৰ কাৰণে 2টা দিন দিছে, সেইটো হৈছে 23 পৰা 25 তাৰিখলৈ, 23, 24, 25 3টা দিন দিছে। এই 3টা দিনত আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। 28 তাৰিখে কলেজ বা ইউনিভাৰ্চিটিবিলাকে স্ক্ৰুটিনি কৰিব আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মবিলাক। 29 পৰা 1 জুনৰ ভিতৰত আপোনালোকৰ প্ৰিপেৰেশ্যন কৰা হ'ব, মেৰিট লিষ্টখন, প্ৰথম মেৰিট লিষ্টখন প্ৰিপেৰেশ্যন কৰা হ'ব। 2 জুনৰ দিনা আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব। 2 জুনৰ দিনা প্ৰত্যেক কলেজ বা ইউনিভাৰ্চিটিয়ে স্মাৰ্ট পৰ্টেলৰ যোগেদি আপোনালোকৰ যি মেৰিট লিষ্ট আছে সেই মেৰিট লিষ্টসমূহ পাব্লিছ কৰিব। 4 পৰা 6 জুনৰ ভিতৰত এডমিশ্যন হ'ব, অৰ্থাৎ প্ৰথম যিখন মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব সেই মেৰিট লিষ্টখনত যিসকল ছাত্ৰ ছাত্ৰীৰ নাম আহিব তেওঁলোকে গৈ 4 পৰা 6 জুনৰ তাৰিখৰ ভিতৰত কলেজ বা ইউনিভাৰ্চিটিত গৈ এডমিশ্যন ল'ব লাগিব। তাৰপিছত যদি 4 আৰু 6 জুনৰ ভিতৰত যিসকল ছাত্ৰ ছাত্ৰীৰ নাম আহিব প্ৰথম মেৰিট লিষ্টত তেওঁলোকে যদি গৈ এডমিশ্যন নলয়, তেতিয়া কি হ'ব, সেই ছিটবোৰ যিটো খালী থাকি যাব সেইকাৰণে তেতিয়া কি হ'ব, ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব কলেজ বা ইউনিভাৰ্চিটিবোৰ যোগেদি। তেতিয়া আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। যেতিয়া ফাৰ্ষ্ট মেৰিট লিষ্টত অহা নামবোৰ আহিব, যেতিয়া যদি সেই ষ্টুডেণ্টবোৰে গৈ পেলাই যদি কলেজ ইউনিভাৰ্চিটিত যদি নাম নলয় বা এডমিশ্যন নলয়, তেতিয়া ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। ছেকেণ্ড মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰাৰ পিছত ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব 9 তাৰিখে, 9 জুনৰ দিনা। 9 জুনৰ দিনা পাব্লিছ কৰাৰ পিছত 10-12 জুনৰ ভিতৰত আপোনালোকে যিসকলৰ ছেকেণ্ড মেৰিট লিষ্টত নাম আহিব তেওঁলোকে গৈ পেলাই সেই কলেজ বা ইউনিভাৰ্চিটিত আপোনালোকে কি কৰিব লাগিব, এডমিশ্যন ল'ব লাগিব। তাৰপৰা হ'ল 15 জুনত স্পট এডমিশ্যন। স্পট এডমিশ্যন কি হয়, আপোনালোকে কলেজ বা ইউনিভাৰ্চিটিত গৈ ডাইৰেক্ট এডমিশ্যন ল'ব পাৰে। যেতিয়া ছেকেণ্ড মেৰিট লিষ্ট বা প্ৰথম মেৰিট লিষ্ট দিয়াৰ পিছতো যদি মানে কোনোবা ছিট খালী থাকি যায় কোনোবা কলেজ বা ইউনিভাৰ্চিটিত, সেই ছিটবোৰত স্পট এডমিশ্যন ল'ব পাৰিব। অৰ্থাৎ তাৰ কাৰণে কোনো ধৰণৰ তৃতীয় মেৰিট লিষ্ট বা থাৰ্ড মেৰিট লিষ্ট নোলায়, ডাইৰেক্ট গৈ আপোনালোকে কলেজবোৰত ডাইৰেক্ট সেই যিটো ছিট খালী থাকি যাব সেই ছিটটোৰ কাৰণে আপোনালোকে এডমিশ্যন ল'বগৈ পাৰিব। আপোনাৰ ধৰি লওক আপোনাৰ কেটেগৰী OBC বা জেনেৰেল কাষ্টৰ যদি কিবা ছিট খালী থাকে কোনোবা এখন কলেজত, তাত গৈ আপোনালোকে ডাইৰেক্ট কি কৰিব পাৰিব, স্পট এডমিশ্যন ল'ব পাৰিব। তাৰ কাৰণে কোনো ধৰণৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই, তাত গৈ আপোনালোকে ডাইৰেক্ট স্পট এডমিশ্যন ল'ব পাৰিব। 1 আগষ্টৰ পৰা ক্লাছসমূহ আৰম্ভ হ'ব। এইটো হৈছে নন CUT কাৰণে গাইডলাইন দিয়া হৈছে। তেনেকৈ ঠিক CUET কাৰণেও দিয়া হৈছে। CUET কাৰণে হৈ 5 তাৰিখৰ পৰা 13 জুলাইলৈকে আপোনালোকৰ কি হ'ব, ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰগ্ৰেম চিলেকশ্যন হ'ব। 14-15 জুলাইত কাৰেকশ্যন, 16-18 জুলাইত আপোনালোকৰ স্ক্ৰুটিনি কৰা হ'ব কলেজবিলাকৰ দ্বাৰা। 19 জুলাই দিনা প্ৰিপেৰেশ্যন কৰা হ'ব মেৰিট লিষ্ট। 21-22 জুলাইৰ ভিতৰত আপোনালোকৰ 19 জুলাই দিনা প্ৰিপেৰেশ্যনো কৰা হ'ব, লগতে মেৰিট লিষ্ট দিয়াও হ'ব। 21 পৰা 22 জুলাইৰ ভিতৰত আপোনালোকৰ এডমিশ্যন হ'ব প্ৰথম মেৰিট লিষ্টত। 23 জুলাই দিনা
আকৌ প্ৰিপেৰেশ্যন কৰা হ'ব ছেকেণ্ড মেইন লিষ্ট 25-26 জুলাইত আপোনালোকৰ মেইন লিষ্ট ছেকেণ্ড মেইন লিষ্টৰ এডমিশ্যন হ'ব 28 জুলাইৰ দিনা আকৌ স্পৰ্ট এডমিশ্যন হ'ব CUET কাৰণে ইয়াত আকৌ নন CUET কাৰণে নহয় গতিকে এইটো মনত ৰাখিব 28 জুলাইৰ দিনা স্পৰ্ট এডমিশ্যন হ'ব CUET কাৰণে তাৰপৰা 29 জুলাই আৰু 31 জুলাইৰ ভিতৰত ফাইনেল স্পৰ্ট এডমিশ্যন হ'ব দুইটা কেৰালা কিন্তু নন CUET কাৰণেও হ'ব CUET কাৰণেও হ'ব অৰ্থাৎ যি 15 আপোনালোকে ইয়াত উল্লেখ কৰিছিল যে 15 জুনৰ দিনা যদি স্পৰ্ট এডমিশ্যনৰ পিছতো যদি আপোনালোকৰ ছিট খালি থাকি যায় তেতিয়া আপোনালোকৰ 29 পৰা 31 জুলাইৰ ভিতৰত আকৌ স্পৰ্ট এডমিশ্যন হ'ব তেতিয়া আপোনালোকৰ ছিটসমূহ নন CUET আৰু CUET কাৰণে দুইটাৰ কাৰণে মুকলি কৰি দিয়া হ'ব তেতিয়া আপোনালোকে গৈ পেলাই কি কৰিব পাৰিব এডমিশ্যন ল'ব পাৰিব 1 আগষ্টৰ পৰা ক্লাছসমূহ কৰা হ'ব পোষ্ট এডমিশ্যন হ'ব 1 পৰা 5 আগষ্টৰ ভিতৰত অৰ্থাৎ ইন্ট্ৰডাকশ্যন দিয়া হ'ব কেনেকৈ ক্লাছ লোৱা হ'ব বা কেনেকৈ আপোনালোকে ছাবজেক্টসমূহ ল'ব পাৰিব বা কি ছাবজেক্ট ল'ব পাৰিব সেইবোৰ বিষয়ে 1 পৰা 5 আগষ্টৰ ভিতৰত কলেজবিলাকত আপোনালোকৰ ডেমো প্ৰগ্ৰেম চলিব গতিকে এইখিনি আপোনালোকৰ দিয়া হৈছে ইয়াত আপোনালোকে কৈছে তাৰপিছত ইম্পৰ্টেণ্ট পইণ্টখিনি আপোনালোকে চাব ইয়াত উল্লেখ কৰিছে যিকোনো কলেজ বা ইউনিভাৰ্চিটি এডমিশ্যন ল'বলৈ আপোনাৰ FYGP হওক বা 5 year ইণ্ডিকেট প্ৰগ্ৰেমেই হওক যিয়ে নহওক আপোনালোকে ছমাহ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব তাৰপিছত ইয়াত কৈছে যে ষ্টুডেণ্ট উইল গেট 6 অপশ্যন ফৰ প্ৰগ্ৰেম চিলেকশ্যন আইডাৰ ইন দ্য চেম হায়াৰ এডুকেশ্যন অৰ্থাৎ আপুনি ধৰি লওক 2 নম্বৰ পইণ্টটো মনত ৰাখিব ধৰি লওক আপুনি এখন কলেজ লৈছে ধৰি লওক কোনোবা এখন কলেজ লৈছে তাতে আপুনি 6টা ছাবজেক্ট চিলেক্ট কৰিব বিচাৰিছে ধৰি লওক 6টা ছাবজেক্টৰ কাৰণে মেজৰ এপ্লাই কৰিব বিচাৰিছে সেইটো কৰিব পাৰে নহ'লে 6টা ছাবজেক্ট বেলেগ বেলেগ কলেজত আপুনি ল'ব পাৰে অৰ্থাৎ 6খন কলেজত আপুনি 6টা ছাবজেক্টৰ কাৰণে এপ্লাই কৰিব পাৰে ধৰি লওক আপুনি আছামিজত মেজৰ ল'ব বিচাৰিছে আছামিজতে মেজৰ ল'ব মন আছে তেতিয়াহ'লে আপুনি 6খন কলেজ বা 6খন ইউনিভাৰ্চিটিত আছামিজৰ কাৰণে এপ্লাই কৰিব পাৰে কিন্তু ধৰি লওক আপোনাৰ মেজৰ ল'বলৈ মন আছে এডুকেশ্যন পলিটিকেল চায়েন্স বা তেনেকৈ ডিফাৰেণ্ট 5খন বা 5খনত আপোনালোকৰ মেজৰ ল'বলৈ মন আছে 5টা ছাবজেক্ট তেতিয়া আপুনি এখন কলেজতে সেই 5টা কাৰণে এপ্লাই কৰিব পাৰে অৰ্থাৎ আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি একেখন কলেজতে এপ্লাই কৰিব বিচাৰে নে 6টা ছাবজেক্ট নে বেলেগ ইউনিভাৰ্চিটিত সেই 6টা ছাবজেক্ট আপুনি এপ্লাই কৰিব বিচাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব সেইটো কথা উল্লেখ কৰিছে যে আপুনি একেখন কলেজতে 6টা ছাবজেক্ট ল'ব পাৰে নহ'লে বেলেগ কলেজ বা ইউনিভাৰ্চিটি চিলেক্ট কৰি 6টা ছাবজেক্ট আপুনি ল'ব পাৰে এখন কলেজত কিন্তু এটা বা ততোধিকো ল'ব পাৰে সেইটো আপোনালোকে পাৰিব কিন্তু 6টাহে আপুনি চিলেক্ট কৰিব পাৰিব যেতিয়া আপোনালোকৰ চিলেক্ট কৰা প্ৰচেছটো আহিব মই আপোনালোকক দেখুৱাই দিম অনলাইন যোগেদি কেনেকৈ চিলেক্ট কৰিব সেই প্ৰচেছটো আপোনালোকক মই অনলাইন যোগেদি দেখুৱাই দিম কেনেকৈ চিলেক্ট কৰিব তাৰপিছত এইখিনি প্ৰিফাৰেঞ্চ দিবলৈ কৈছে তাৰপিছত আফটাৰ এইখিনি কলেজে হেৰি কৰিব যেতিয়া আপোনালোকে চিলেকশ্যন কৰিব তেতিয়া আপোনালোকৰ ৰিজাল্ট আহিব তেতিয়া আপোনালোকে মেৰিট লিষ্ট আহিব মেৰিট লিষ্ট অহাৰ পিছত আপোনালোকে সেই যিটো এডমিশ্যন হ'ব সেই এডমিশ্যনটো আপোনালোকে একচেপ্ট কৰিব লাগিব ছমাহ পৰ্টেলৰ যোগেদি মেইন লিষ্ট প্ৰিপেয়াৰ কৰাৰ পিছত যেতিয়া আপোনালোকৰ আহিব যে আপুনি এডমিশ্যনত ছিট পাইছে বুলি তেতিয়া আপোনালোকে তাত শ্ব' কৰিব শ্ব' কৰাৰ পিছত আপুনি একচেপ্ট কৰিব লাগিব একচেপ্ট কৰিলে আপোনাৰ এডমিশ্যন ষ্টাৰ্ট হ'ব তাৰপিছত আপুনি কলেজত গৈ এডমিশ্যন ল'ব পাৰিব তেনেকৈ হ'ব আপোনালোকৰ তাৰপিছত ফি ৱেইভাৰ অৰ্থাৎ ইনকম চাৰ্টিফিকেট আপোনালোকৰ ইয়াত উল্লেখ কৰিছে যে ইনকম চাৰ্টিফিকেট লাগিব যদি আপুনি যদি ফি ৱেইভাৰ যদি ফ্ৰীকৈ এডমিশ্যন ল'ব বিচাৰে 4 লাখতকৈ ইনকম তলত থাকিব লাগিব 4 লাখতকৈ তলত থাকিব লাগিব তাৰ কাৰণে ইনকম চাৰ্টিফিকেট নহ'লে ৰেচন কাৰ্ড হ'লে হৈ যাব তাৰপিছত ইয়াত আপোনালোকৰ পে'মেণ্ট যিসকলৰ পে'মেণ্ট দিবলগীয়া হয় তেনেকৈ হয় কেছ দিব পাৰে নহ'লে পে'মেণ্ট অনলাইন দিব পাৰে সেইটো কথা উল্লেখ কৰিছে গতিকে আপোনালোকে এইখিনি কথাই উল্লেখ কৰিছে এইখিনি আপোনালোকৰ আছিলে যিহেতু আপোনালোকৰ 12 তাৰিখৰ পৰাহে অনলাইন আবেদন গতিকে 12 তাৰিখৰ পৰা আপোনালোকে যিটো অনলাইন আবেদন আছে সেইটো অনলাইন আবেদন কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিম